নমস্কাৰ মই প্ৰশান্ত কুমাৰ শইকীয়া পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ পেলাই এটা বিশেষ এটা বিষয় লৈ আজি আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ আমি যেহেতু আগৰ অমিতাৰ যেটো ভিডিও আমি দিছিলোঁ অমিতা পুলি ৰোৱাৰ যেটো ভিডিও দিছিলোঁ সেই ভিডিওটোৰ আমি অভূতপূৰ্ব সহায় পাইছোঁ আৰু তাৰ ভিত্তিত বহুতৰে প্ৰশ্ন আছিল কেনেকৈ গুটি পচাব লাগে মই আজি ভাবিছোঁ তাৰ ওপৰতে আপোনালোকক কিছুমান যিমানখিনি আমাৰ সাম্যক জ্ঞান আপোনালোকক জনাওঁ আৰু যদি কোনোবাই আগৰ ভিডিওটো চোৱা নাই তেলে আমাৰ ডেসক্ৰিপচনত দিয়া থাকিব ওপৰত আপোনালোকে সেই লিংকটোত গৈ আগৰ ভিডিওটো নিশ্চয় চাই ল'ব তেতিয়া আপুনি এই ভিডিওটোৰ পৰা উপকৃত হ'ব পাৰিব ইয়াৰ পাছত মই প্ৰথমে আৰম্ভ কৰিম যে জাত আমি কি ল'ম স্বাভাৱিকতে আমি বহুত জাতেই স্বাভাৱিকতে মাৰ্কেটত আছে কিন্তু আমি তিনটামান জাতেই ৰিকমেণ্ড কৰোঁ বা আমি সাধাৰণতে কৰিছোঁ প্ৰথম জাতটো হ'ল ৰেড লেডি যেটো মই হাতত আপোনাৰ লৈ আছোঁ এইটো 10 গ্ৰামৰ পেকেটৰ গুটি অনুমানিক 600-650 মান গুটি থাকে আৰু দেখা যায় 80% আমি জাৰ্মিনেশ্যন পাওঁ 80% মান অনুমানিক আমি জাৰ্মিনেশ্যন পাওঁ সেই অনুপাতে মই ৰেড লেডি লৈছোঁ ইয়াৰ ভিতৰত এটা হ'ব পাৰে স্বপ্না বুলি এটা ভেৰাইটি এটা আছে সেইটো খুব জনপ্ৰিয় ভেৰাইটি আৰু দুইটাৰ গুণাগুণ কিছু ইফাল তথাপিতো দেখা যায় ব্যৱসায়িক ভিত্তিত দুইটা জাতেই সাকসেসফুল যথেষ্ট ভালকৈ মানুহে কৰিছে আৰু ইয়াৰ ভাল ফল পাইছে আৰু এটা জাত আজিকালি আমাৰ ওলাইছে সেইটো হ'ল চিন্তা F1 সেইটো আপোনালোকে লগাব পাৰে আৰু স্বাভাৱিকতে এইটো স্বাভাৱিক কথা যে মাৰ্কেটত হয়তো বহুত জাতেই উপলব্ধ আমাৰ যিকেইটা ধাৰণাত আছিল আমি সেইকেইটা জাতে আপোনালোকক জনালোঁ এতিয়া এটা প্ৰশ্ন আহিল যে মাটিৰ প্ৰিপাৰেশ্যন আপুনি কেনেকৈ কৰিব এতিয়া আমি আহিম মাটিৰ প্ৰিপাৰেশ্যনৰ ওপৰত যেতিয়া আপুনি মাটিৰ প্ৰিপাৰেশ্যনৰ কথা পাতিব তাত দেখা পাব যে 3-4টা আমাৰ ইনগ্ৰেডিয়েন্টছ থাকে প্ৰথমতে থাকে হ'ল কোকোপিট তাৰপিছত থাকে সয়েল তাৰপিছত থাকে স্যান্ড থাকে মাটিৰ বালি সহিয়া মাটি থাকে বা বালি অকমান থাকে আৰু তাৰপিছত আমি ভাৰ্মি কম্পোজ আমি দিওঁ সাধাৰণতে ভাৰ্মি কম্পোজ আমি 10% মান দিওঁ কোকোপিট সাধাৰণতে আমি 20% মান দিওঁ আৰু 60% মান আপোনাৰ মাটি থাকে আৰু বাকিখিনি যিখিনি থাকে সাধাৰণতে বালি আমি দিওঁ ইয়াৰ পাছতে মই আপোনালোকক দেখুৱাইছোঁ যে আমি গুটিৰ ক্ষেত্ৰত কি কৰিম গুটিখিনি আমি ললোঁ আপোনাক ক'লোৱে যে 10 গ্ৰাম গুটিটো অনুমানিক 600-650 গুটি পোৱা যায় আমি গুটিখিনি সাধাৰণতে এটা পাত্ৰত ডাঙৰ পাত্ৰত তিয়াই থওঁ সিধা পানীত সাদা পানীত আমি এখিনি প্ৰায় অনুমানিক 24 ঘণ্টা আমি তিয়াই থৈ দিওঁ ইতিমধ্যে পুলিখিনি জাৰ্মিনেশ্যনৰ কাৰণে সুবিধাজনক হৈ যায় আৰু সেই পুলিখিনি উঠাই পেলাই ঠাণ্ডা জায়গাত অন্তত 2 ঘণ্টা আমি ৰাখি থওঁ কিন্তু এটা কথা মন কৰিবলগীয়া এই ক্ষেত্ৰত যাতে ৰ'দ ঘাই জায়গাত নহয় আমি ঠাণ্ডা জায়গাত পুলি গুটিকিটা পচাওঁ তাৰ পৰা যেটো অতিৰিক্ত যেটো ময়চাৰ যাতে আমি অতৰাই দিওঁ ইয়াৰ পাছত আমি ঠুঙাৰ যেটো বাছনিৰ কথা আহিল ঠুঙাৰ বাছনিৰ ক্ষেত্ৰত আমি যাম ঠুঙা যেতিয়া আমি বাছনি কৰোঁ সাধাৰণতে দেখা যায় 5 ইঞ্চ বাই 6 ইঞ্চ সাইজৰ ঠুঙা আমি ব্যৱহাৰ কৰোঁ আৰু আমি যেটো মিশ্ৰণ আপোনালোকক ক'লো সেই মিশ্ৰণটো আমি ঠুঙাত আমি ভৰাই পেলাই একেবাৰে ভৰাই নিদিওঁ তাত যাতে 2-3 ইঞ্চি ওপৰত খালি থাকে সেই অনুপাতে আমি ঠুঙাটোত মিশ্ৰণটো আমি এনেকৈ ভৰাই লওঁ আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিবলগীয়া ইয়াত ঠুঙাবিলাকত স্বাভাৱিকতে ফুটাবোৰ থকাটো জৰুৰী যাতে অতিৰিক্ত পানী সদায় ওলাই গুচি যায় আৰু তলফালেও আপুনি ফুটা ৰাখিবলৈ নাপাহৰিব আৰু এটা কথা আমি লক্ষ্য কৰিছোঁ যে জাৰকালি পুলিবোৰ গছাবলৈ অকমান কঠিন বা অকমান সময় বেছি লাগে আৰু গৰম দিনত আমাৰ অকমান সময় কম লাগে আৰু যাৰ দিনত যদি আমি পুলিখিনি পচাওঁ তেনলে অকমান গৰম জায়গাত আমি ৰব লাগে সাধাৰণতে আমি ঘৰৰ ওপৰত আমি টেৰাছত আমি বস্তুটো কৰোঁ যাতে আমাৰ পচাবলৈ সুবিধা হয় তাত টেম্পাৰেচাৰ থাকে হেতু কথাত সুবিধা হয় কিন্তু গৰম দিনত পচাটো বেছি সুবিধাজনক মানে তাৰ পৰা জাৰ্মিনেশ্যন পাৰ্চেন্টেজ আমি বেছি পাওঁ সাধাৰণতে আমি গৰমত পচালে 80% মান পাওঁ আৰু ঠাণ্ডাকালি পচালে স্বাভাৱিকতে তাতকৈ কিছু কম পাৰ্চেন্টেজ আমি 60-70% হে মাত্ৰ প্ৰডাকশ্যন আমি পাওঁ মানে পুলিৰ পৰা গুটিৰ পৰা আমি পুলি পাওঁ ইয়াতে এটা কথা মোৰ থাকি গৈছে যেতিয়া আমি মাটিখিনি প্ৰিপাৰেশ্যন কৰোঁ সাধাৰণতে আমি তাত ইণ্ডোফিল আমাৰ এটা অনুমান কৰি সাধাৰণতে ইণ্ডোফিল 100 গ্ৰাম আমি 30 লিটাৰ পানীত মিলোৱা যায় পানীত যদি দিয়া যায় কিন্তু পানীত মিলোৱা দৰকাৰ নাই আপুনি শুকানকৈ দিব পাৰে গতি শুকান পাউডাৰ হিচাপে আমাৰ এই মাটিৰ যেটো মিশ্ৰণ তাত আমি ইণ্ডোফিল মিলাই দিয়াটো দৰকাৰ কাৰণ যিখিনি ফাংগাছ থাকে মাটিত যদি কিবা কাৰণে ফাংগাছ থাকে ফাংগাছখিনি নাইকিয়া কৰিবৰ কাৰণে ভেকুখিনি নাইকিয়া কৰিবৰ কাৰণে এই ফাংগিচাইডটোৱে আমাক সহায় কৰে গতিকে মাটি প্ৰিপাৰেশ্যনটো অত্যন্ত জৰুৰী আৰু স্বাভাৱিকতে আপুনি যেতিয়া পুলি পচাব মাটিখিনি চালি লোৱাটো জৰুৰী বুলি আপোনালোকে স্বাভাৱিকতে জানে সেইকাৰণে মই কথাটো উল্লেখ কৰা নাই ইয়াৰ পিছত যেটো কথা থাকিল দৰকাৰী কথাটো হ'ল যেতিয়া আমি ঠুঙাটো ললোঁ ঠুঙাটো লৈ পেলাই যিখিনি গুটি আমি পানীৰ পৰা টুকি থৈছোঁ শুকান ঠাণ্ডা জায়গাত আমি শুকুৱাই থৈছোঁ সেই পুলিখিনি লোৱাৰ আগতে এই ঠুঙাটোত আমি ঠুঙাটোত যিখিনি আমি মাটি দিছোঁ সেইখিনি 2 ইঞ্চি তলত আমি মাটিখিনি ৰাখিছোঁ কাৰণ ইয়াত যেটো ফিল আপ কৰিব লাগিব এক্সট্ৰা মাটি সেইকাৰণে আমি ওপৰত জায়গাত আমি ৰাখিছোঁ ইয়াৰ পাছত আমি যেটো পুলি গুটিটোৰ কাৰণে যিখিনি আমি মাটি দ কৰিম সাধাৰণতে আমি 1/2 ইঞ্চি আধা ইঞ্চি দ আঙুলি আপুনি এনেকৈ গাঁত এটা কৰিলে দ গাঁত এটা এইটো কাৰণে কৰিম যাতে গুটিটো আমি য'ত দিওঁ যাতে একেবাৰে ওপৰতো নাথাকে বেছি তলতো নাযায় অনুমানিক আধা ইঞ্চি আমাৰ অনুমানত আমি আধা ইঞ্চি তলত আমি দিওঁ আমি দি পেলাই সুফল পাইছোঁ দি পেলাই গুটি যেটো আপুনি তিয়াই থৈছে সেই তিওৱা গুটিটো এয়া তিওৱা গুটি এইটো গুটি আমি তাত দিলোঁ তাৰ ওপৰত স্বাভাৱিকতে এইখিনি কোকোপিট আপোনালোকে দেখিছে কোকোপিট এইখিনি আমাৰ কোকোপিট আমি ব্যৱহাৰ কৰোঁ গুটিটো ওপৰত দিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ বা আমি মাটিৰ লগত মিশ্ৰণ কৰিবলৈ ব্যৱহাৰ কৰোঁ আৰু আপোনালোকে জানে যে কোকোপিটটো সদায় অকমান ফাংজিচাইড পানীত যদি তিয়াই দিয়া হয় তেনলে ভাল কাৰণ ইয়াত কেতিয়াবা ফাংগাছৰ যদি কিবা প্ৰদূষণ থাকে তেনলে সেইটো নাইকিয়া কৰিবৰ কাৰণে ফাংজিচাইড আমি দিব পাৰে কোকোপিট এই যে আমি যেটো তিয়ালো এখিনি তিয়াই থোৱা কোকোপিট অকমান খেমেকা কোকোপিট আমি এই গুটিটোৰ ওপৰত আমি এনেকৈ দি দিওঁ কোকোপিট দিয়া কাৰণ এটাই যাতে পুলিটো যেতিয়া প্ৰথম তাৰ কুঁহটো ওলাই
বা সি প্ৰথমতে যেতিয়া অংকুৰিত হয় লগে লগে যাতে সি সহজে কোকোপিটটো ঠেলি পেলাই বায়ুমণ্ডললৈ ওলাই আহিব পাৰে তেতিয়া পুলিটোৱে যথেষ্ট আৰাম পায় এই ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া বিশেষকৈ ঠাণ্ডা দিনত আমি কামটো কৰোঁ আমি গুটিখিনি ঠোঙাবিলাক আমি ঢাকি পেলাই থওঁ এখন পলিথিনে ঢাকি থওঁ কাৰণ তেতিয়া তাত এটা টেম্পাৰেচাৰ ক্ৰিয়েট হয় আৰু গৰম যথেষ্ট দৰকাৰ হয় গৰমতে পুলিবিলাক গজে আৰু ইয়াৰ মাজতে মই এটা কথা উল্লেখ কৰি থওঁ গজিবলগীয়া সময় কিমান আপুনি কেনেকৈ জানিব কিমান দিনৰ ভিতৰত এইটো গজিব তো ইয়াৰ ক্ষেত্ৰত আমি এটা কথা চাবলগীয়া যে সাধাৰণতে ঠাণ্ডা দিনত আমাৰ 15 পৰা 20 দিন লাগে গজিবৰ কাৰণে আৰু গৰম দিনত দেখা যায় সাধাৰণতে 7 পৰা 12 দিনমান আমাক লাগে পুলিটো অংকুৰিত হ'বৰ কাৰণে আৰু ইয়াৰ পিছত মাৰ্কেটিঙৰ কাৰণে আমাৰ সুবিধা হয় ঠাণ্ডাকালি সাধাৰণতে 2 বা 2.5 মাহত পুলিটো ৰেডি হৈ যায় আমি বজাৰত মিলিবৰ কাৰণে আৰু গৰম দিনত সাধাৰণতে আমি 1.5 মাহ মানত তাৰ ৰোৱা দেখোঁ আৰু আপোনালোকে হয়তো গম পায় যে উত্তম সময় ৰোৱাৰ সাধাৰণতে মাৰ্চ এপ্ৰিল উত্তম সময় বুলি কোৱা হয় যেহেতু মাৰ্চ আহিবলগীয়া দিনত আমি মাৰ্চ সোনকালে পামেই আৰু মই ভাবিছোঁ সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰযোজ্য হৈছে এইকেইটা কথাই মন কৰিবলগীয়া ইয়াৰ পাছতো যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে স্বাভাৱিকতে আমাৰ লিংকত আমাৰ ফোন নম্বৰটো পাবই আৰু আপোনালোকে যদি যোগাযোগ কৰি লয় আমি আপোনালোকক কিছু সহায় কৰি দিব পাৰিম বুলি আমি আশাবাদী আৰু যদি আমাৰ ভিডিঅ'টো আপোনালোকৰ পছন্দ হৈছে আমি ভাবিছোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰিলে নথৈ আনন্দিত হ'ম আৰু আপোনালোকক আমি কিছু সহায় কৰিব পাৰিম ইয়াকে কৈ আজি আমাৰ ভিডিঅ'টো আমি সামৰিছোঁ ধন্যবাদ